শিৱলিংগ কেনেকৈ উৎপত্তি হৈছিল জানক ইয়াৰ ৰহস্য। শিৱৰ ভক্তসকলে শিৱলিংগ পূজা কৰে। শিৱলিংগৰ সৃষ্টি সন্দৰ্ভত এটা কাহিনী আছে। কাহিনী মতে শিৱৰ দৰ্শন পাবলৈ দাৰুবনবাসী ঋষিসকলে শত সহস্ৰ বছৰ তপস্যা কৰিছিল। তপস্যা কৰোঁতে কৰোঁতে ঋষিসকলৰ অৱস্থা বেয়াৰ ফাললৈ যাবলৈ ধৰিলে। তথাপিও ঋষিসকলে শিৱক পাবলৈ দিন ৰাতি আৰাধনা কৰিয়ে থাকিল। এদিনাখন আকাশী পথেৰে পাৰ্বতীৰ লগত শিৱই পৰিভ্ৰমণ কৰিবলৈ গ'ল। পৰিভ্ৰমণ কৰি থাকোঁতে পাৰ্বতীয়ে স্বামীৰ নাম লৈ ঋষিসকলে তপস্যা কৰি থকা দেখি স্বামীক জান ৰখাব দিলে। ঋষিসকলৰ দৈহিক অৱস্থা দেখি পাৰ্বতীৰ বৰ দুখ লাগিল আৰু স্বামীক দৰ্শন দিবলৈ অনুৰোধ জনালে। তেতিয়া মহাদেৱে ক'লে যে এই ঋষিবোৰ কপটীয়া, ইহঁতৰ মনবোৰ ভাল নহয়, ইহঁত অধৰ্মী আৰু দুৰাচাৰী। শিৱৰ কথাবোৰ পাৰ্বতীয়ে বিশ্বাস কৰিব নোৱাৰি আকৌ এবাৰ ঋষিসকলক দৰ্শন দিবলৈ অনুৰোধ জনালে। পাৰ্বতীৰ কথা এৰাব নোৱাৰি শিৱই এজন সুন্দৰ নগ্ন দেহৰ যুৱকৰ ৰূপ ধৰিলে। ডিঙিত ফুলৰ মালা আৰু হাতত ভিক্ষাৰ পাত্ৰ লৈ আশ্ৰমগৃহত থকা ঋষি পত্নীসকলৰ ওচৰত গৈ ভিক্ষা দিয়া বুলি চিঞৰিবলৈ ধৰিলে। ভিক্ষুকৰ মাত শুনি তেওঁলোকে ফল মূল লৈ ওলাই আহিল। পৰম সুন্দৰ নগ্ন দেহৰ যুৱকক দেখি ঋষি পত্নীসকলে আগুৰি ধৰিলে। আশ্ৰমত হাহাকাৰ লাগিল। ফল মূল গ্ৰহণ কৰি ছদ্মবেশী ভোলানাথ তাৰ পৰা যাব বিচৰাত পত্নীসকলে যাব নিদিয়া হ'ল। ঋষিসকলে অচিনাকি নগ্ন যুৱকক দেখি হাতত কাঠবাঁহ লৈ মাৰিবলৈ খেদি আহিল। ক্ৰোধত ঋষিসকলে যুৱকৰ লিংগ পতিত হওক বুলি অভিশাপ দিলে। লগে লগে যুৱকৰ লিংগ মাটিত পৰিল আৰু যুৱক অন্তৰ্ধান হ'ল। ভীষণাকৃতিৰ শিৱলিংগই অস্থিৰভাৱে পৃথিৱী, পাতাল আৰু আকাশ স্পৰ্শ কৰিলে। আকস্মিক ঘটনাত ঋষিসকলে ভয়ত কঁপিব ধৰিলে। তেওঁলোকে ব্ৰহ্মাক মাতিব ধৰিলে। ব্ৰহ্মাই সকলো কথা জানি ক্ৰোধিত ঋষিসকলক গালি পাৰিলে। স্বয়ং ভোলানাথে যুৱকৰ মায়া ধৰি তেওঁলোকক দেখা দিবলৈ অহা বুলি ক'লে। ব্ৰহ্মাৰ কথা শুনি ঋষিসকলে কপালত চপৰিয়াব ধৰিলে। তেতিয়া ব্ৰহ্মাই ঋষিসকলক শিৱলিংগ পূজা কৰিলে শিৱ সন্তুষ্ট হ'ব বুলি ক'লে। এইফালে অস্থিৰ লিংগ স্থিৰ কৰিব নোৱাৰি ঋষিসকলে পাৰ্বতীক আৰাধনা কৰিলে। ঋষিসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ পাৰ্বতীয়ে শিৱলিংগ স্থিৰ কৰিলে। তেতিয়া ঋষি আৰু ঋষি পত্নীসকলে শিৱলিংগ পূজা কৰিব ধৰিলে। শিৱ মহাপুৰাণ মতে শিৱৰ প্ৰতি মূৰ্তিতকৈ শিৱলিংগহে প্ৰধান বুলি কৈছে। ধন্যবাদ।